প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে সৃষ্টিৰ আনন্দ ল'ব আৰম্ভ কৰিব, সেইটোতকৈ ডাঙৰ কথা একো নাই। আজি আমাৰ জাগিৰোডত সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হৈ আছে। আমাৰ অফিচাৰ বিলাকে সকলোৱে তাত জঁপিয়াই পৰিছে যে কিবা এটা হওক অসমৰ কাৰণে। আজি টাটাৰ টপ যিখিনি এক্সিকিউটিভ তেওঁলোকে মোক কয় যে আসাম হেজ আউট পাৰফৰ্ম গুজৰাট। একেলগে দুটা জেগাত ফেক্টৰী আৰম্ভ হৈছিল, গুজৰাটৰ ধলেৰা আৰু আমাৰ জাগিৰোড। আমাৰ অফিচাৰখিনিৰ তৎপৰতা গুজৰাটতকৈ বহুত বেছি। আপোনালোকে জানি ভাল পাব, যোৱা 5 বছৰত উই ৱৰ্ক এজ এ টিম। 2001 চনৰ পৰা 2025লৈ ভাৰতৰ বিকাশ হৈছে 29% আৰু আমাৰ অৰ্থনীতিৰ বিকাশ হৈছে 45%। Gradually, we are overtaking many states of India by good work. কিন্তু এতিয়াও আমি পারফেক্ট পজিশনত যোৱা নাই। 30% কৰ্মচাৰী, 40, 50, 60, but still there are people যোনে এতিয়াও টিমত সোমোৱা নাই, এতিয়াও তেওঁলোকে নিজৰ পুৰণা স্বভাৱ ৰাখিছে। কিন্তু ম্যাক্সিমাম অফিচাৰ্স হেজ চেঞ্জ, ম্যাক্সিমাম এমপ্লয়ী হেজ চেঞ্জ। আৰু আজিকালি আপোনালোকে দেখিব অফিচত কাজিয়া পেচালৰ নিউজো নোলায়। আগতে সদায় কাজিয়া পেচাল হুলস্থুল, টিভি গুচি যায়, পোৰ্টেল গুচি যায়। এতিয়া বহুত বিলাক ভাল হৈছে, কিন্তু তাৰ মাজতো আপোনালোকে চিন্তা কৰক, কেইদিনমান আগতে বঙাইগাঁৱত আমাৰ ইঞ্জিনিয়াৰ এগৰাকী আত্মহত্যাও কৰিছে। এই যে বেয়া উদাহৰণ বিলাক আমি লাহে লাহে নোহোৱা কৰিব লাগিব। আমি এখন নতুন অসম বনাব লাগিব। আৰু আপোনালোকে হৈছে চালিকা শক্তি। আপোনালোক নিজে উদ্দেশ্য নহয়। ইকনমিক্সত পঢ়িছে, ইউ আৰ নট means by yourself. You are a means to achieve an end. And what is the end? Public welfare. Welfare of Assam. অসমৰ কল্যাণে হৈছে আমাৰ আকাংক্ষিত উদ্দেশ্য। আৰু সেই দিশত আমি সকলোৱে কাম কৰিব লাগিব। আৰু মই নাভাবো আপোনালোকতকৈ মই ডাঙৰ অসমীয়া। আমি সকলো সমান। আৰু আমি সকলোৱে যেতিয়া হাতত হাত ধৰি খোজ কাঢ়িম, তেতিয়াহে আমাৰ ৰাজ্যখন সৰ্বাংগ সুন্দৰ হ'ব। এতিয়া এটা ঘৰুৱা কথাৰে সামৰণি মাৰিম। কিমান আজি চাকৰি এপইণ্টমেণ্ট ল'ব সকলে হাত ডাঙৰ, কাৰণ গাৰ্জেন বহুত আহিছে। কোনে কোনে চাকৰি পাব? ঠিক আছে। ইয়াৰ ভিতৰত বিয়া বাৰু কিমানে কৰা নাই? কোনে কোনে কৰা নাই হাত ডাঙৰ? এতিয়া মোৰ ৰিকুৱেষ্ট, আজি চাকৰি পোৱাৰ পিছত বহুত দেৰিলৈকে ৰখি নাথাকিব, লগে লগে বিয়াখন পাতিব। আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ মাজত কৰবাত সোমাই গ'ল যে বিয়া দেৰিকৈ পাতিব লাগে। মই আপোনালোকক ইম্পৰ্টেণ্ট লাইফ লেচন এটা দিব খুজিছো। এটা সময় ল'ৰা ছোৱালী চাকৰি বাকৰি নাছিলে, কাম নাছিলে, বিয়া পাতোতে পাতোতে 32 বছৰ হয়। 30 বছৰ, 32 বছৰ। ৰিটায়াৰমেণ্টৰ দিনত আমাৰ ল'ৰা ছোৱালী কলেজতে পঢ়ি থাকিব। আৰু মানুহৰ বহুত কষ্ট হয় সেই সময়ত। ল'ৰা ছোৱালী ডাঙৰ নহল, ল'ৰা ছোৱালী কলেজতে পঢ়ি থাকিলে, আৰু বহুত কষ্ট হয় যে মই ৰিটায়াৰমেণ্ট হ'ম, ল'ৰাজন এষ্টাব্লিছডেই নহল। কেনেকে এষ্টাব্লিছ হ'ব? আপুনি বিয়াই কৰাইছে 35 বছৰ, 34 বছৰ, 30 বছৰত। আজিলৈকে চাকৰি নাই বুলি যোনে যোনে বিয়া কৰোৱা নাই, ঠিক আছে, কিন্তু 6 মাহৰ ভিতৰত বিয়া পাতিব লাগে চাকৰি পোৱাৰ পিছত। ল'ৰা কোন হ'ব, ছোৱালী কোন হ'ব, এইটোত মোৰ এডভাইচ নাই। যাৰ যেনেকে আজি দেউতাক মাকো আছে, মই দেউতাক মাককো অনুৰোধ কৰিম, ধৰি বান্ধি 6 মাহৰ ভিতৰত বিয়া পাতি দিব। কাৰণ বিয়া নকৰা ফেশ্বনটোৱে আমাৰ জাতিটোক নিউমাৰিকেলি উইক কৰি দিব। এতিয়া কি হৈছে, কিছুমানে 12টা জন্ম দি আছে, আমি জন্মই নিদিওঁ। তাৰমানে এই যে সেমি কণ্ডাক্টৰ পাতিলো, অডিটৰিয়াম পাতিলো, ইয়াত কোন বহিব দুদিন পিছত?
আপোনালোকে সিৰিয়াসলি চিন্তা কৰক আজি যি ধৰণৰ অসমৰ পৰিৱেশ সেই পৰিৱেশত আমি যিবিলাক বনাই গৈ আছো 20 বছৰ পিছত আমাৰ ল'ৰা ছোৱালীয়ে চাব পাৰিব নেকি আমাৰ ল'ৰা ছোৱালী জন্মই নহয় বাপৰে এটা আছে আৰু মানে বহুত কষ্ট আৰে বাবা চৰকাৰে কৈ থৈছে দুটালৈকে জন্ম হ'ব লাগে আমি যদি জাতিটোক আগবঢ়াই লৈ না যাও population science is very very important যদি অতিৰিক্ত জন্ম হ'ব নালাগে এখন দেশত কিন্তু দেশখনত যিমান প্ৰয়োজন সিমান নিউ জেনাৰেশন আমি পাই থাকিব লাগে অসমীয়া স্কুলত ল'ৰা ছোৱালী নাই কিয় নাই বলে স্যাৰ লৰাই নহয় গাঁৱত বাচ্চাই নাই মই আগতে শিৱসাগৰ চৰাইদেউ এইবিলাক জায়গা যেতিয়া হস্পিটালত গৈছিলো প্ৰতি মাহত 30টা ডেলিভাৰী হয় পিছত যাও ডেলিভাৰী কমে মই নাৰ্সকলক মাতি আনি কওঁ যে তহঁতি কি কৰিলি ডেলিভাৰী 7টা বলে স্যাৰ আমাৰ গাঁৱত ইমানেই জন্ম হয় যিমান জন্ম হয় সিমানেই ইয়াত আহিছে তাৰমানে আমাৰ অসমীয়া মানুহবোৰ এসময়ত নোহোৱা হৈ যাব নেকি সেইকাৰণে আপোনালোকে এটা কথা চিন্তা কৰিব পাৰ্সনেল লেভেলত দেৰিকৈ বিয়া কৰালে পেনশনৰ সময়ত খুব কষ্ট পাব যে ল'ৰা ছোৱালী এষ্টাব্লিছ হোৱা নাই অমুক হোৱা নাই তমুক হোৱা নাই যিটো সময়ত লাষ্ট 5 ইয়াৰ্স এনজয় কৰিব লাগে সেই 5 ইয়াৰ্স আপোনালোকে টেনশন লৈ থাকিব আৰু টেনশনৰ নিয়ম কি ডায়াবেটিস হ'ব হাৰ্ট প্ৰেছাৰ হ'ব ষ্ট্ৰোক হ'ব কাৰণ টেনশনেটো এইবিলাকে প্ৰেজেন্ট দিয়ে সেইকাৰণে প্ৰথম 55 হওঁতে মোৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগে সেটআপ হৈ যাব লাগে আৰু তেতিয়ালৈকে অসমৰ ইমান পৰিৱৰ্তন হ'ব যে চাকৰি হাততে আমি পাম কোনো কষ্টই নাই কাৰণ অসম দ্ৰুত গতিত পৰিৱৰ্তন হৈ আছে কোনেও ভাবিব নালাগে যে অসমত সুবিধা নাথাকিব দ্বিতীয়তে আমাৰ ল'ৰা ছোৱালীয়ে এটা নতুন প্ৰজন্ম অসমক উপহাৰ দিয়ক এইটো আমাৰ এটা জাতীয় দায়িত্ব আৰু দেউতাক মাকে সকলোৱে ভাবে যে মৃত্যুৰ আগতে নাতিটোৰ মুখ চাই যাম হেতুও এটা কথা থাকে আমাৰ ঘৰত সেইকাৰণে আজি চাকৰি পাই যোনে যোনে বিয়া কৰোৱা নাই 6 মাহৰ পিছত বিয়া পাতি ল'ব ঠিক আছে